প্ৰথম কথা তেওঁ তোমালোকে যিটো প্ৰশ্ন উত্থাপন কৰিছা নন্দিনীৰ মাতৃয়ে কেতিয়াও স্যামুৱেলক ইয়াত লৈ অহা নাছিল তেওঁ পুলিচে লৈ আহিছিল ৰাতি আৰু এইটো কাৰোবাৰ অভিযোগৰ ওপৰত মোৰ অনুষ্ঠানটোক মই সেৱা কৰিম এইটো চৰকাৰী অনুষ্ঠান এইটো ৰাইজৰ অনুষ্ঠান এইটো অসমৰ ৰাইজৰ অনুষ্ঠান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় গতিকে এইটোত কোনোবা এগৰাকী কাৰোবাৰ কোনোবাই কৈ দিলে তাত একো নাই একো নহ'ব একো নহ'ল এইটো এটা তেওঁলোকৰ নিমিত্তৰ কাৰণে মানে ডাইভাৰচনৰ কাৰণে এটা চেষ্টা যদি নাই তোমালোকক মই নিজে দেখাইছো এতিয়া চাই লোৱা ইয়াতে এতিয়া মানে এতিয়া কিমান শ ৰোগীয়ে ইয়াত বহি আছে এইটো আমাৰ অপিডি কাউণ্টাৰ ইয়াত বহি আছে প্ৰায় 1500-2000 মানুহ এতিয়াও বহি আছে আৰু ৰাতিপুৱাৰ পৰা এইটো হ'ল এতিয়া 1 বাজিবৰ হৈছে গতিকে নিশ্চয়কৈ মানুহ আহিছে মানুহৰ আস্থা আছে হেৰি আছে গতিকে কোনোবা এগৰাকী মানুহে তেওঁলোকৰ নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে বা নিজক বচাবৰ কাৰণে কিবা ক'ব তাৰ কাৰণে মই ৰিয়েক্ট কৰিম সেইটো মই নকৰোঁ কাৰণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অসমৰ এখন আগশাৰীৰ চিকিৎসালয় ইয়াত 3200 বেড আছে ইয়াত 500ৰ ওপৰ ICU আছে ইয়াত 576 জন ডক্টৰ আছে কোৱালিফাইড ডক্টৰছ গতিকে ইয়াত যদি কিবা নাই বুলি কয় তেতিয়াহ'লে মই প্ৰথম মানুহ যে ইয়াক মই খণ্ডন কৰিছোঁ তেওঁলোকে নিজে লৈ গৈছে তেওঁলোকে এগেইনষ্ট মেডিকেল এডভাইচ তেওঁলোকে লৈ গুচি গৈছে প্ৰথম কথা মই স্যামুৱেল যিজন ডক্টৰে চিকিৎসা কৰি আছিল 3 দিন ধৰি তেওঁলোকৰ সদায় কথা পাতিছিল আৰু দ্বিতীয় কথা হ'ল কি স্যামুৱেল হকক যেতিয়া ইয়াত আনিছিল স্যামুৱেল হকৰ অৱস্থাটো এনেকুৱা আছিল যে তেওঁৰ শৰীৰৰ নিম্নাংশ যিমান বোন আছে পেলভিছ বোন দুসাইড ভাঙিছে তেওঁ চেক্ৰইলিয়া জইনটো ভাঙিছে পিউবিছ ভাঙিছে ফিমাৰ দুয়োডালে ভাঙিছে তাৰপিছত টিবিয়া ফিবুলা ৰাইট ভাঙিছে আৰু লগতে তেওঁক দুখন ভৰিত কোনোবাই মই দেখিছোঁ মানে কৈছে যে তেওঁক পেলাই থৈছে হেৰি মানে বেল্ট মাৰি তেওঁ যদি বেল্ট মাৰি যদি ৰাখি নথলে তেওঁৰ ভৰি দুখন ফিমাৰ দুডাল নায়েই ভাঙি গৈছে গতিকে তেওঁক থমাছে স্প্লিণ্টত ৰখা হৈছে গতিকে ধৰ ডক্টৰ এজনে কমেণ্ট দিয়ে বেলেগ কথা কিন্তু এজন লেমেনে যেতিয়া কমেণ্ট দিব তেওঁক এনেই পেলাই থৈছে গতিকে তাত থমাছ স্প্লিণ্ট দুখন ভৰিত লগাই থোৱা আছে থমাছ স্প্লিণ্ট ধৰিলে তেওঁক থিয় কৰিবও নোৱাৰে আৰু তেওঁ পিভিছটো ভাঙিছে তেওঁ বহিবও নোৱাৰে গতিকে তেওঁ বহিবও নোৱাৰে থিয় হ'বও নোৱাৰে একো কৰিব নোৱাৰে গতিকে তেওঁক বিচনাত ধুনীয়াকৈ ৰখা হৈছে আৰু কৈছে ICU নাই তেওঁতো ICU নাই যদি চাৰ্জিকেল ICU বেড নম্বৰ 7ত স্যামুৱেল বোলা ল'ৰাটোৱেই আছিল নলবাৰীত সেইটো এড্ৰেছতে আছে গতিকে কোনোবা যদি বেলেগ মানুহ ৰাখিছিল তেওঁলোকে যদি ডাবল বডি ৰাখিছিল মই নাজানো কিন্তু মই জানাতো স্যামুৱেল হওক নলবাৰীৰ ৰোগীজনেতো আমাৰ তাত আছিল 22 বছৰীয়া ইউনিট 6ৰ আণ্ডাৰত বেড নম্বৰ 7 SFC 1ত আছিল চাৰ্জিকেল পলিট্ৰমা কেছলে আমিতো ইয়াতে ৰাখিম আৰু কোনোবা এজনে কমপ্লেইন কৰিছে যে নিউৰোচাৰ্জিক দেখা নাই নিউৰোচাৰ্জাৰী দুবাৰ চাই পেলাই নিউৰোচাৰ্জাৰী চিটি স্কেন চাই পেলাই কৈছে যে তেওঁলোকৰ কোনো ইণ্টাৰভেনশ্যনৰ ব্যৱস্থা নাই হয়ও তেওঁৰ ভিতৰত কোনো তেনেকুৱা চিৰিয়াছ ইঞ্জুৰি নাছিল যিটো ইণ্টাৰভেনশ্যন কৰিব পাৰে আৰু দ্বিতীয়তে তেওঁক আচলতে ষ্টেবিলাইজ কৰাৰ কথা লাগিছিল তেওঁক ষ্টেবিলাইজ নকৰাকৈ তেওঁক অপাৰেশ্যন কৰিব নোৱাৰিব কাৰণ কি শৰীৰৰ তেওঁৰ 5টা ঠাইত ভাঙিছে আমি এটা ঠাইত ভাঙিলে মানুহক 2-3 দিন ৰখিব লগা হয় তেওঁক 5টা ঠাইত ভাঙিছে দ্বিতীয়তে তেওঁ লিভাৰটো লেচাৰেশ্যন হৈছে তাৰপিছত তেওঁ মেচেণ্ট্ৰিক যিটো আমাৰ অন্ত্ৰনলী বুলি কওঁ অন্ত্ৰনলীৰ যিবিলাক ভেইন সেই ভেইনবিলাক ফাটি গৈছে সেইকাৰণে তেওঁক মানে গোটেই হিম'পেৰিটিনিয়াম হৈছে তাৰপিছত লিভাৰতো তেওঁৰ লেচাৰেটেড ইঞ্জুৰি হৈছে শৰীৰৰ 5 ঠাইত ভাঙিছে তেওঁৰ শৰীৰৰ বিভিন্ন বিশেষকৈ মেইন যিটো খোজ কৰা ভৰি দুখনৰ ফিমাৰ তেওঁ ভাঙিছে গতিকে তেওঁ এটা সম্পূৰ্ণ বেলেগ অৱস্থাত আহিছে গতিকে তেওঁক 3 দিন আমাৰ ইয়াত ধুনীয়াকৈ আছিলে তেওঁ কথা পাতিছিলে চিকিৎসকৰ লগত কথা পাতিছিলে কিন্তু কি কাৰণত নাজানো যিটো অভিযোগ আহিছে যে মানে নন্দিনীৰ মাতৃয়ে এগৰাকী কোনোবা যিজনীয়ে এক্সিডেণ্ট কৰিছে তাৰ মাতৃয়ে যদি কওঁতে যদি তেওঁলোকে যে মানি পেলাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা নি পেলাই যদি এপ'ললৈ লৈ যায় আজিতো মই অলপ আগতে এপ'লৰ পৰা এটা ৰেফাৰ্ড কেছ আমাৰ তাত হেৰি কৰিছোঁ আমিতো আকৌ ৰেফাৰ কৰিব নালাগে আমাৰ নিউৰোচাৰ্জাৰী আছে হয়তো অসমৰ প্ৰথম চিকিৎসালয় য'ত মানে 12টা বিভাগৰ ছুপাৰ স্পেচিয়েলিটি আছে গতিকে আমিতো ৰেফাৰ কৰিব লগা নাই আমিতো ৰেফাৰ নকৰোঁ গতিকে আমাৰ তাত ৰেফাৰ কৰেহে গতিকে আমিতো পেচেণ্ট বচাবৰ কাৰণেহে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আছে গতিকে ইয়াত চিকিৎসক নাই ICU নাই চিকিৎসকৰ অভাৱ ICUৰ অভাৱ কোনো চিকিৎসা হোৱা নাই 3 দিন তেওঁ কেনেকৈ বাচি থাকিল তেতিয়াহ'লে তেওঁতো বৃহস্পতিবাৰে ৰাতি আহিছে 3টা বজাৰ পাছত তেওঁতো শুক্ৰবাৰ শনিবাৰ ৰবিবাৰটো আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সুন্দৰভাৱে তেওঁ আছে তেওঁক অক্সিজেন দি থোৱা হৈছে ধুনীয়াকৈ আছে তেওঁ ভালকৈ কথা পাতিছে তেওঁ ভালকৈ কনচিয়াছনেছ লেভেল তেওঁৰ ভালেই আছিল তেওঁৰ মাত্ৰ পালচো ফিভিল আছিল আৰু তেওঁ 3 বটল ব্লাড দিয়া হৈছিল আমাৰ ইয়াত মানুহে অভিযোগ কৰিছে চিকিৎসা কৰা হোৱা নাই চিকিৎসা যদি কৰা হোৱা নাই তেওঁক আল্ট্ৰাচাউণ্ড কোনে কৰিলে এক্সৰে কোনে কৰিলে চিটি স্কেন কোনে কৰিলে ব্লাড কোনে দিলে
ডক্টৰ এবাৰ থমাছে স্প্লিন কোনে লগালে কোনোবাইতো এইখিনি কাম কৰিব লাগিব ন গতিকে তেওঁলোকৰ যিটো অভিযোগ আছে মই একেবাৰে নৎসাত কৰিছোঁ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় মই এতিয়াও কওঁ মই ডাঠি কওঁ মই ইয়াৰ পৰিচালক গতিকে এই পৰিচালনাৰ দায়িত্ব অসম চৰকাৰে মোক যেতিয়া দিছে ইয়াক ভালকৈ পৰিচালনা আৰু ৰাইজক সুবিধা দিয়াটো মোৰ দায়িত্ব বেণ্ডেজ চাওক বস্তুটো হৈছে কি এটা এক্সিডেণ্ট কেছ এটা আহিছে যেতিয়া আহিছে কেজুৱেলিটিত ৰাতি তেওঁক যেতিয়া মানে তেওঁক যিটো থমাছে স্প্লিন দিয়া হয় থমাছে স্প্লিনটো ইমোবিলাইজেশ্যনৰ কাৰণে দিয়া হয় তাত আৰু তেওঁক ভালকৈ চফা কৰি দিয়াৰ লগে লগে তেওঁক আৰু তেওঁলোকে হয়তো ইণ্টাৰভেনশ্যন কৰিব বিচাৰিছিলে কাৰণ ইণ্টাৰভেনশ্যন কৰাৰ ষ্টেটটো অহা নাছিলে আমাৰ চিকিৎসকে কোৱা মতে কাৰণ আমি আপোনালোকৰ যদি কোনো আত্মীয় যদি আমাৰ যি কেতিয়াবা অৰ্থপেডিকত ভৰ্তি হৈছে তাতে চাব কিবা এডাল বোন ভঙাৰ লগে লগে সিদিনাখন অপাৰেশ্যন নকৰে 3 দিন 4 দিন ব্লাড চাৰ দি ষ্টেবিলাইজ কৰি অপাৰেশ্যন থিয়েটাৰত নিয়ে তেওঁৰ হিমোগ্লোবিন 10 গ্ৰাম আছিল এৰাউণ্ড 10 গ্ৰাম কেতিয়াবা কমি যায় সেইকাৰণে 3 বটল ব্লাড দিয়া হৈছিল তেওঁ কি এতিয়া ধৰক মই কোনো কমেণ্ট কৰিব নাযাওঁ যিহেতু আমাৰ চিকিৎসালয়ত থকালৈকে এটা সুস্থ আছিল তেওঁ ধুনীয়াকৈ কথা পাতি আছিল গতিকে তাৰপিছত কি হৈছে মই সেইটো একেবাৰে নাজানো কিন্তু মই এটা ডাঠি কওঁ যে তেওঁৰ যিখিনি চিকিৎসা কৰিব লগা কথা আছিল সেইখিনি আমাৰ ইয়াত পৰ্যাপ্ত পৰিমাণে চিকিৎসকো আছিল অৰ্থপেডিক্সো আছিল নিউৰোচাৰ্জনো আছিল চাৰ্জনো আছিল ৰেছপিৰেটৰীও আছিল এনাস্থেচিষ্টো আছিল ৰেডিঅ'লজিষ্টো আছিল চব আছিল সকলোৱে তেওঁক চিকিৎসা প্ৰদান কৰিছে আৰু তেওঁ আমাৰ ইয়াতে সুস্থ হৈ আছিল